যোৰহাটত যোৰহাট ITI শিক্ষাৰ্থীৰ বিশেষ পদক্ষেপ বিশেষ সম্বৰ্ধনা জ্ঞাপন যান-বাহন আৰক্ষীক বিভিন্ন জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মীসকলে অশেষ কষ্ট কৰি ৰাইজৰ সেৱা কৰি আহিছে। ইয়াৰ ভিতৰত এক উল্লেখযোগ্য বিভাগ হৈছে যান-বাহন আৰক্ষী। এই যান-বাহন আৰক্ষীসকলে দিনক ৰাতি কৰি ৰাইজৰ সেৱা কৰি আহিছে। আজি অশেষ কষ্ট কৰি ৰাইজৰ সেৱা কৰি অহা যোৰহাটৰ যান-বাহন আৰক্ষীসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে যোৰহাট ITI শিক্ষাৰ্থীসকলে। ITI ছাত্ৰ ইউনিয়নৰ উদ্যোগত আজি গ্ৰহণ কৰা এই কাৰ্যসূচীত ITI ছাত্ৰসকলে যোৰহাটৰ প্ৰত্যেকটো ট্ৰেফিক পইণ্টত কৰ্তব্যৰত যান-বাহন আৰক্ষীসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। সৰ্বপ্ৰথমতে সকলোলৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি যোৰহাট ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী একতা সভাৰ উদ্যোগত তথা প্ৰশিক্ষকসকলৰ সহযোগত আজি আমি এক বিশেষ কাৰ্যসূচী হাতত লৈ আজি আমি ইয়াত দিনজোৰা কাৰ্যসূচী লৈ উপস্থিত হৈছোঁ। আমি আমাৰ যোৰহাট চহৰখনৰ লগতে সমগ্ৰ ৰাজ্যখনত আমাৰ যিটো যাতায়াত ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালিত কৰাত আমাৰ ট্ৰেফিক কৰ্মচাৰীসকলৰ যথেষ্ট অৰিহণা আছে, কিয়নো তেওঁলোকে বাৰিষাৰ বৰষুণ তথা জুলাই মাহৰ গৰম আৰু মাঘ মাহৰ ঠাণ্ডাত নেওচি বছৰৰ প্ৰত্যেকটো দিনতে আমাৰ যাতায়াত ব্যৱস্থাটো পৰিচালিত কৰাত যথেষ্ট কষ্ট কৰে। সেইটোকে তেওঁলোকক আমি আজিৰ দিনটো এক কাৰ্যসূচী হিচাপে লৈ তেওঁলোকক সেৱা আৰু শ্ৰদ্ধা জনাই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিছিলোঁ। আৰু সমগ্ৰ ৰাইজকে মই ইয়াকে অনুৰোধ কৰোঁ যে সমগ্ৰ ৰাইজে আমাৰ যিটো আমাৰ ট্ৰেফিক আইনসমূহ নিজেই ট্ৰেফিক আইনসমূহ মানি চলে, যাতে দুচকীয়া বাহন চলাওঁতে আমাৰ হেলমেট পৰিধান কৰে। আৰু ইয়াৰ লগতে আমাৰ যিবিলাক ট্ৰেফিক আইনসমূহ আছে এই সকলোবিলাক আইনসমূহ মানি চলিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।